হেল্ল' বন্ধুসকল, ইয়াতে আপোনালোকে এটা OMR শ্বিট দেখা পাই আছে। অহা 15 তাৰিখে যেহেতু ADRE গ্ৰেড 3 এক্সাম হ'বলৈ গৈ আছে, তাতে আপোনালোকক OMR শ্বিট দিয়া হ'ব এনসাৰ লিখিবলৈ। তাতে এনসাৰ লিখিবলৈ আপোনালোকে এই OMR শ্বিটখন দিয়া হ'ব আৰু এই OMR শ্বিটখন ফিল আপ কৰিবলৈ যাতে আপোনালোকৰ কোনো ধৰণৰ ভুল ত্ৰুটি নহয়, তাৰ বাবে আপোনালোকক দেখাম কেনেকৈ আপোনালোকে ফিল আপ কৰিব। যদি আপোনালোকে এই OMR শ্বিটখন ভুল কৰে তেনেহ'লে আপোনাৰ গোটেই পৰীক্ষাটো মানে বাতিল হ'ব পাৰে, মানে আপোনাৰ এক্সাম দিয়াটো মানে বেকাৰ হৈ যাব। তাৰ বাবে আপোনালোকে কি কৰিব, একদম মাইণ্ডটো ফ্ৰেছ কৰি আপোনালোকে ফৰ্মখন ফিল আপ কৰিব। মানে আপোনাৰ যিখন OMR শ্বিট আছে, আপোনাৰ ৰোল নাম্বাৰ, আপোনাৰ যিখন বুকলেট নাম্বাৰ আছে, কোশ্চেন বুকলেট নাম্বাৰ আছে, আপোনাৰ যিখন কোশ্চেন বুকলেট যিখন সিৰিজ আছে, গোটেইখিনি আপোনালোকে একদম মনোযোগ সহকাৰে আপুনি ফিল আপ কৰিব, যাতে কোনো ধৰণৰ ভুল ত্ৰুটি নহয়। তাৰ বাবে আপোনালোকক আমি স্টেপ বাই স্টেপ দেখাম কেনেকৈ আপোনালোকে ফিল আপ কৰিব। তো ফাৰ্ষ্ট টাইম আপোনাক যেতিয়া কোশ্চেন বুকলেট দিয়া হ'ব, তাতে আপুনি কোশ্চেন বুকলেট নাম্বাৰ পাব আৰু তাতে আপোনাৰ 4টা সিৰিজ পাব, মানে ABCD এনেকুৱা 4টা সিৰিজ পাব কোশ্চেনৰ। আপোনাৰ যিখন সিৰিজ পৰিব তাতে আপুনি সেইখন সিৰিজ লিখিব লাগিব, মানে গোটেইখিনি আপুনি ফিল আপ কৰিব লাগিব। তো কেনেকৈ আপুনি ফিল আপ কৰিব, বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট টাইম আপুনি কি কৰিব, আপোনাৰ যিখন বুকলেট দিয়া হ'ব তাতে আপুনি কোশ্চেন বুকলেট নাম্বাৰ পাব। ইয়াতে দেখা পাই আছে, এটা OMR শ্বিট দেখা পাই আছে। ফাৰ্ষ্ট টাইম ইয়াতে দেখা পাই আছে, ইয়াতে আপুনি দেখা পাব কোশ্চেন বুকলেট নাম্বাৰ। ইয়াতে দেখা পাইছে কোশ্চেন বুকলেট নাম্বাৰ। আপোনাৰ যিখন কোশ্চেন দিয়া হ'ব তাতে আপুনি কোশ্চেন বুকলেট নাম্বাৰ পাব, তাতে আপুনি চাই ইয়াতে আপুনি লিখিব। আপোনাৰ যিখন কোশ্চেন বুকলেট নাম্বাৰ পাব তাতে আপুনি চাই আপোনাৰ যিখন কোশ্চেন বুকলেট নাম্বাৰ আছে সেইখন আপুনি লিখিব লাগিব। ইয়াতে মই এটা কোশ্চেন বুকলেট নাম্বাৰ লিখি দিছোঁ। তাৰপিছত এইফালে দেখা পাই আছে ৰোল নাম্বাৰ। আপোনাৰ যিখন এডমিট কাৰ্ড আছে তাতে আপুনি কোশ্চেন বুকলেটের নাম্বাৰৰ লগতে আপুনি তাতে আপুনি যিখন ৰোল নাম্বাৰ আছে তাতে আপুনি ৰোল নাম্বাৰটো পাই যাব। সেইখিনি চাই আপুনি ইয়াতে ফিল আপ কৰিব। তো মই ইয়াতে এটা যিকোনো এটা ৰোল নাম্বাৰ লিখি দিছোঁ। তাৰপিছত আপুনি কেনেকৈ ফিল আপ কৰিব, ইয়াতে দেখা পাইছে কোশ্চেন বুকলেট নাম্বাৰ যিটো মই লিখিছোঁ, ইয়াতে ফাৰ্ষ্ট টাইম দেখা পাইছে 1 আছে। এই 1টো আপুনি ফিল আপ কৰিব। এই তলফালে আপুনি চাৰ্কেল দেখা পাই আছে। তো ফাৰ্ষ্ট টাইম ইয়াতে আপুনি 0 পাব, তাৰপিছত ইয়াতে 1 2 3 4 5 6 এনেকুৱা আপুনি 9টা পাব, 9টা চাৰ্কেল পাব। তো ফাৰ্ষ্ট টাইম ইয়াতে যেহেতু 1 আছে, ইয়াতে আপুনি ফাৰ্ষ্ট টাইম 0 আছে, তাৰপিছত 1 আছে। এই 1টো আপুনি এনেকৈ কলা কৰি দিব, একদম চাৰ্কেলটো ফিল আপ কৰি দিব। ফিল আপ কৰাৰ পিছত ইয়াতে আপুনি 1ৰ পিছত 2 দেখা পাই আছে। ইয়াতে ফাৰ্ষ্ট টাইম আছে 0 1, তাৰপিছত আছে 2। এই 2 নম্বৰটো আপুনি কলা কৰিব। ইয়াতে আপুনি যেতিয়া ফিল আপ কৰিব, ফিল আপটো যাতে আপোনাৰ অকণমান কটাকটি নহয়, তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ নহ'ব। আপুনি একদম সুস্থ মাইণ্ডত ভালকৈ ফিল আপ কৰিব। তাৰপিছত দেখা পাইছে 4, ইয়াতে আপোনাৰ যিখন 4 নম্বৰ ঘৰ আছে, 4 নম্বৰ ঘৰ আছে, সেইটো আপুনি ফিল আপ কৰিব। তাৰপিছত 2 আছে, 2 নম্বৰটো ফিল আপ কৰিব। তাৰপিছত 0 আছে, একদম 0 আপোনাৰ ফাৰ্ষ্টতে আছে, এইটো ফিল আপ কৰিব। তাৰপিছত 3 আছে, 3টো আপোনাৰ 3 নম্বৰটো ফিল আপ কৰিব। এই ফিল আপ কিন্তু আপুনি ভালকৈ কৰিব, যাতে কটাকটি নহয়। দেখা পাইছে এনেকৈ আপোনালোকে ফিল আপ কৰিব লাগিব। তাৰপিছত ৰোল নাম্বাৰত দেখা পাই আছে 0, ফাৰ্ষ্টত 0 আছে, 0 দিব। আপোনাৰ যিটো থাকিব আপুনি সেইমতে দিব। তাৰপিছত ইয়াতে 2 আছে, 2 দিব। এখন ফৰ্ম ফিল আপ কৰোঁতে আপুনি একদম সুস্থ মাইণ্ডত কৰিব, যাতে কটাকটি নহয়। মই বাৰে বাৰে কৈ আছোঁ, আপোনালোকে একদম সুস্থ মাইণ্ডত কৰিব, যাতে কোনো ধৰণৰ আপোনাৰ ভুল ত্ৰুটি নহয়। একদম সুস্থ মাইণ্ডত কৰি যাব। তো দেখা পাইছে আপুনি এনেকৈ ফিল আপ কৰিব লাগিব। এইখিনি ফিল আপ কৰাৰ পিছত আপোনাক যিখন কোশ্চেন বুকলেট দিয়া হৈছে তাতে আপুনি ABCD এনেকুৱা 4টা সিৰিজ পাব। তো আপোনাক যিখন কোশ্চেন বুকলেট দিয়া হৈছে তাতে আপুনি AB বা C বা D আপুনি কোনটো সিৰিজ পাইছে সেইটো আপুনি ইয়াতে লিখিব লাগিব। তো ইয়াতে মোৰ যিখন OMR শ্বিট আছে, ইয়াতে মোৰ সিৰিজটো দিয়া নাই। তো আপোনাৰ যিখন সিৰিজ আছে এনেকুৱা ABCD এনেকুৱা আপোনাৰ যিকোনো এটা সিৰিজ থাকিব। আপোনাৰ যিখন সিৰিজ আছে এনেকুৱা এটা বক্স থাকিব। এই বক্সৰ ভিতৰত আপোনাৰ যিখন A আছে নে B আছে সেইখন আপুনি ফিল আপ কৰিব। যদি A থাকে A ফিল আপ কৰিব। তাৰপিছত আপোনাৰ তলফালে এনেকুৱা চাৰ্কেল থাকিব, এনেকুৱা আপোনাৰ ABCD এনেকুৱা চাৰ্কেল থাকিব। আপোনাৰ যদি A সিৰিজ হয় এনেকুৱা, তেনেক্ষেত্ৰত আপুনি এনেকুৱা Aটো আপুনি এনেকৈ ফিল আপ কৰিব। বুজি পাইছেনে নাই? এই OMR শ্বিটখন যদি আপুনি ফিল আপ কৰোঁতে অকণমান কটাকটি হয় বা অকণমান ভুল হয়, তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ পৰীক্ষাটো বাতিল হৈ যাব পাৰে। মই আপোনালোকক বাৰে বাৰে কৈ আছোঁ, যেতিয়া আপোনালোকে ফৰ্মখন ফিল আপ কৰিব, মানে OMR শ্বিটখন ফিল আপ কৰিব, একদম সুস্থ মাইণ্ডত কৰিব।
যাতে কোনো ধৰণৰ ভুল ত্ৰুটি নহয়। তো এইখিনি আপুনি কৰিব, কৰাৰ পিছত আপুনি যেতিয়া এনসাৰ লিখিব, এনসাৰ লিখাৰ আগতে ইয়াতে আপুনি এটা দেখা পাইছে কেণ্ডিডেট সিগনেচাৰ। ইয়াতে আপুনি কেণ্ডিডেট সিগনেচাৰ দেখা পাইছে। ইয়াতে আপুনি আপোনাৰ যিখন নাম আছে আপোনাৰ নাম লিখিব লাগিব। আৰু এইফালে দেখা পাইছে ইনভিজিলেটৰ সিগনেচাৰ, ইয়াতে আপোনাৰ নহয়। তাৰপিছত দেখা পাই আছে ইয়াতে, তাৰপিছত ইয়াতে দেখা পাব আপোনাৰ যিখন কোশ্চিন আছে, কোশ্চিনৰ যিখন এনসাৰ আছে আপোনাক ইয়াতে এনসাৰটো লিখিব লাগিব। ইয়াতে দেখা পাইছে কোশ্চিন নম্বৰ 1 ABCD। আপোনাৰ যিখন কোশ্চিন আছে তাতে আপুনি কোশ্চিনটো লিখিব। লেখাৰ পিছত আপোনাৰ যিখন এনসাৰ আছে, যদি আপোনাৰ এ নাম্বাৰটো ৰাইট হয়, মানে এ নাম্বাৰৰ যদি আপোনাৰ এনসাৰ হয়, তেনেহ'লে আপুনি এ নাম্বাৰটো এনেকৈ কলা কৰি দিব, ফিল আপ কৰি দিব। আপুনি ভুল নকৰিব, আপুনি এনেকুৱা টিক নলগাব, গম পাইছেনে নাই? যদি এনেকুৱা টিক লগায় তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ, যদি আপুনি সঠিককৈ যদি টিক লগাইছে তথাপিও আপোনাৰ নহ'ব। যদি আপুনি এনেকৈ যদি ৰাইট চিহ্ন দিয়ে তথাপিও আপোনাৰ নহ'ব। এনেকৈ যদি ফিল আপ যদি আপুনি কৰি আছে, এনেকৈ অকণমান যদি কৰিছে, মানে গোটেইখিনি ফিল আপ কৰা নাই, তথাপিও আপোনাৰ নহ'ব। আপুনি কি কৰিব, যিটো আপোনাৰ শুদ্ধ হ'ব সেই ঘৰটো, সেই চাৰ্কেলটো আপুনি একদম ভালকৈ গোটেইখিনি ফিল আপ কৰিব লাগিব, ঠিক আছে? তো এইখিনি আপুনি ভালকৈ মনোযোগ দিব। আৰু আপোনাৰ ভুলকৈ যাতে কটাকটি নহয়। ধৰি লওক আপোনাৰ বি নম্বৰটো শুদ্ধ, আপুনি ভুলকৈ এ নম্বৰটোত এনেকৈ টিক লগাইছে, তাৰপিছত আপুনি এনেকৈ কটাকটি কৰি আপুনি বি নম্বৰটো আকৌ এনেকুৱাকৈ পূৰণ কৰিছে, তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ কোশ্চিনটো কেঞ্চেল হৈ যাব। এনেকুৱা আপুনি নকৰিব। আপুনি একদম সুস্থ মাইণ্ডত ভালকৈ কৰিব। আপোনাৰ যিটো শুদ্ধ হ'ব সেইটো আপুনি এনেকৈ ভালকৈ ফিল আপ কৰিব। এইটো আপুনি বাৰ বাৰ মই আপোনালোকক কৈ আছোঁ, এইটো আপোনালোকে মনোযোগ দিব। তো এনেকৈ আপোনাৰ যিখন হোমৱৰ্ক শ্বীট আছে এনেকৈ আপুনি ফিল আপ কৰিব লাগিব। তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো বহুত হেল্পফুল হৈছে। যদি ভিডিঅ'টো চাই ভাল পাইছে, ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ ফ্ৰেণ্ড চাৰ্কেলৰ লগত ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব, যাতে তেওঁলোকৰ কোনো অসুবিধা নহয়। তো আজিৰ কাৰণে এইখিনিয়ে, বাই বাই, জয় হিন্দ।